So hello everyone, welcome to Utpal Chemistry. তোমালোকক মই যোৱাকালি আমি কি পঢ়াইছিলোঁ যিটো চেপ্টাৰ পঢ়াইছিলোঁ গেছিয়াছ ষ্টেটত যিখিনি এক্সপেক্টেড কুৱেশ্যন থাকিব পাৰে তেনেকুৱা ধৰণৰ কুৱেশ্যন মই অলৰেডি তোমালোকক যোৱাকালি ভিডিঅ'টোত ডিছকাছ কৰাই দিছিলোঁ আৰু যোৱাকালি ভিডিঅ'টো যিসকলে চোৱা নাই আজি ভিডিঅ'টো ডাইৰেক্টলি চাব আহিছা যোৱাকালি ভিডিঅ'টো চাবা তেতিয়া এটলিষ্ট তোমালোকে অলপমান আৰু আইডিয়া আহিব দুটা তিনিটা কুৱেশ্যন নতুনকৈ জানিব পাৰিবা আজি আমি থাৰ্মোডাইনামিক্সৰ মানে আজি আমাৰ ডে 2 থাৰ্মোডাইনামিক্স চেপ্টাৰটো আমি কিছুমান এক্সপেক্টেড কুৱেশ্যন চাম যিবিলাক কুৱেশ্যন দেখিব পোৱা যায় সচৰাচৰ এক্সামত এইবিলাক সব প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনে তেনেকুৱা টাইপৰ কুৱেশ্যনে লোৱা গৈছে সো প্ৰথম কুৱেশ্যনটো চোৱা an ideal gas is allowed to expand from 1 liter to 10 liter against a constant external pressure of 1 bar the work done in kilojoule তোমাক কি সুধিছে work done to তোমালোকক সুধিছে okay so যেতিয়া তোমালোকৰ constant external pressure হয় w equal to কি ফৰ্মুলা আছিলে p external v2 minus v1 so আমাৰ ওচৰত p external কিমান আছে চাই লোৱা p external আছে আমাৰ ওচৰত 1 bar v1 আছে আমাৰ ওচৰত 1 liter v2 আছে আমাৰ ওচৰত 10 liter so p external হ'ল 1 bar 10 minus 1 liter so আমি কিমান পাম 9 bar liter but ইয়াতে চোৱা ইয়াতে প্ৰবলেমটো কি হ'ল আমাৰ আমাক সুধিছে ইউনিটটো কিহত সুধিছে ইউনিটটো সুধিছে আমাক কিলোজুলত সো আমি কি কৰিব লাগিব হেতু কিলোজুলত আনিব লাগিব সো কিলোজুলত আনিব লাগিলে এটা বস্তু মনত ৰাখিবা 1 লিটাৰ bar is equal to 100 joule সো এটো কিমান হ'ব 9 into 100 joule হৈ যাব মানে 900 joule or you can say minus 0.9 kilojoule so option কোনটো কারেক্ট হ'ব option C2 তোমালোকৰ কারেক্ট হ'ব 2 নম্বৰ a process will be spontaneous if এটা process কিতিয়া spontaneous হয় তোমালোকক সুধিছে চোৱা process দুটা spontaneous হ'ব লাগিলে তোমালোকৰ এখন টেবুল আমি যাও জানো আমি ডেল্টা এইচ ডেল্টা এস তাৰ পিছত টেম্পাৰেচাৰটো তাৰ পিছত ডেল জি দেন এটো আমি কি জানো স্পন্টেনিয়াস অর নন স্পন্টেনিয়াস ঠিক আছে সো ডেল্টা এইচ যেতিয়া লেস দেন 0 হয় আমাৰ এনে ফর্মুলা হয় ডেল্টা জি ডেল্টা এইচ মাইনাস টি ডেল এস বস্তুটো স্পন্টেনিয়াস হ'ব লাগিলে ডেল্টা জি কি হ'ব লাগে নেগেটিভ পাব লাগিব সো ডেল্টা এইচ যেতিয়া লেস দেন 0 হয় নেগেটিভ হয় ডেল্টা এস তোমালোকৰ গ্ৰেটাৰ দেন 0 হ'ব লাগিব মানে পজিটিভ হ'ব লাগিব আৰু টি টু তোমালোকৰ এনি টেম্পাৰেচাৰ ডেল্টা জি তোমালোকৰ তেতিয়া কি হ'ব নেগেটিভ আহিব আৰু তেতিয়া প্ৰসেসটো কি হ'ব স্পন্টেনিয়াস হ'ব দেন ডেল্টা এইচ যদি পজিটিভ হয় ডেল্টা এস যদি এবাৰ নেগেটিভ হয় ডেল্টা এইচ পজিটিভ ডেল্টা এস তোমালোকৰ নেগেটিভ এবাৰ এটো এনি টেম্পাৰেচাৰ তেতিয়া ডেল্টা জি কিন্তু কি হ'ব যদি ফৰ্মুলাত এপ্লাই কৰিছোৱা ডেল্টা জি গ্ৰেটাৰ দেন 0 হ'ব আৰু এটো তেতিয়া তোমালোকৰ কি হ'ব নন স্পন্টেনিয়াস দেন ডেল্টা এইচ লেস দেন 0 ডেল্টা এস লেস দেন 0 এবাৰ দুইটা লেস দেন লৈছো এট কি চাবা লো টেম্পাৰেচাৰ এনি টেম্পাৰেচাৰ নহয় লো টেম্পাৰেচাৰ তেতিয়া কিন্তু ই লেস দেন 0 হ'ব ডেল্টা জি টু আৰু তেতিয়া ই স্পন্টেনিয়াস তাৰ পিছত গ্ৰেটাৰ দেন 0 এট কি হ'ব লাগিব তোমালোকৰ হাই টেম্পাৰেচাৰ হলে তোমালোকৰ লেস দেন 0 হ'ব আৰু ই তেতিয়া কি হ'ব স্পন্টেনিয়াস এটা চোৱা তোমালোকৰ ফৰ্মুলা মতে কোনটোত পৰিব এটা ফৰ্মুলা মতে চাব গলে কোনটো অপচন হৈ আছে কোৱা কোনটো অপচন হ'ব ইয়াৰে তোমালোকৰ চোৱা ডেল্টা b2 কি হ'ব ডেল্টা h2 তোমালোকৰ লেস দেন 0 আৰু ডেল্টা h2 যদি পজিটিভ হয় তেতিয়া যিকোনো টেম্পাৰেচাৰতে তোমালোকৰ কি হ'ব এটো স্পন্টেনিয়াস হ'ব সো অপচন কোনটো কারেক্ট হ'ব অপচন b2 তোমালোকৰ কারেক্ট হ'ব 3 নম্বৰ 5 mol of an ideal gas at 100 kelvin মানে কি লৈছো আমি n equal to কিমান আছে ইয়াতে ডাইৰেক্টলি লিখি যাও ডাটাখিনি থাৰ্মোডাইনামিক্সৰ ডাটা লিখিবা n equal to 5 mol at
100 কেলভিন 100 কেলভিন মানে টেম্পাৰেচাৰটো তোমাৰ T1 টো দিয়া আছে কিমান 100 কেলভিন আৰু allowed to undergo reversible compression till its temperature become 200 কেলভিন মানে T2 টো কিমান দিছে 200 কেলভিন তোমালোকক দিয়া আছে CV টো দিয়া আছে 28 জুল পাৰ কেলভিন পাৰ মোল ক্যালকুলেট কি ওলাব দিছে ডেল্টা ইউ ওলাব দিছে আৰু ডেল্টা পিভি ওলাব দিছে ঠিক আছে সো ডেল্টা ইউ ওলাব পাৰিবা ডেল্টা ইউৰ ফৰ্মুলা আছিলে n cv del t ওকে সো নেক্সট স্লাইডত না যাও ইয়াতে কৰিম সো এইটো ফৰ্মুলাটো লগালে n cv t2 t1 সো তোমালোকে যদি চাব যোৱা n আছে তোমালোকৰ 5 মোল cv আছিলে 28 টেম্পাৰেচাৰ আছিলে t2 আছিলে 200 আৰু t1 আছিলে 100 সো এইটো কিমান পাবা তোমালোকে 14000 joule or you can say 14 kilojoule ঠিক আছে দেন আমাক ওলাব দিছে del pv যদি চাব যোৱা nr delta t so nr t2 minus t1 so n আছে 5 r আছে 8.314 টেম্পাৰেচাৰ 200 minus 100 so এইটো কিমান পাবা তোমালোকে 4000 joule যদি ক্যালকুলেট কৰিছোৱা আৰু এইটো কিমান হ'ব or you can say 4 kilojoule almost approximately এইটো তোমালোকৰ 4000 হ'ব so এইকাৰণে তোমালোকৰ চোৱা yes r টো তোমালোকৰ কি দিয়া আছে 8 দিয়া আছিল so মই ইয়াতে 8 ধৰা নাছিলো r টো কি ধৰিছিলো মই 8.314 ন 5 into 8 into 200 minus 100 or you can say 4000 joule or you can say 4 kilojoule so delta u পালো আমি 14 আৰু delta pv পাইছো আমি কিমান 4 so option কিমান হ'ব delta u 14 delta pv কিমান পাইছো 4 so option কোনটো c টো কারেক্ট হ'ব ঠিক আছে নেক্সট ওয়া for the process H2O liquid 1 bar 373 কেলভিনৰ পৰা H2O gas 1 bar 373 কেলভিনলৈকে গৈছে the correct set of thermodynamic parameter তোমাক সুধিছে ইয়াৰে thermodynamic parameter কেটা কি হ'ব এটা চোৱা তোমালোকৰ কন্ডিশনটো কেনেকুৱা হ'ব এতিয়া ইয়াতে চোৱা এই বস্তুটো 373 কেলভিন টেম্পাৰেচাৰটো চোৱা টেম্পাৰেচাৰ যেটো আছে ন হেতু টেম্পাৰেচাৰ হল তোমালোকৰ ট্ৰানজিশন টেম্পাৰেচাৰ 373 তে আছে ট্ৰানজিশন পইণ্ট বুলি ক'ব পাৰা ট্ৰানজিশন পইণ্ট সো 373 কেলভিন আছে 373 কেলভিন আছে that means they are in কি হ'ব ইকুইলিব্ৰিয়াম সো ইকুইলিব্ৰিয়ামত থাকিলে ডেল্টা জি কি হ'ব 0 হ'ব আৰু যেহেতু বস্তুটো লিকুইডৰ পৰা গ্যাসত গৈছে সো লিকুইড টু গ্যাস randomness কি হ'ব তোমালোকৰ ইনক্ৰিজ হ'ব সো ডেল্টা এস কি হ'ব পজিটিভ হ'ব মানে তোমালোকৰ ডেল্টা জি 0 ডেল্টা এস পজিটিভ ঠিক আছে ওকে 5 নম্বৰ a monoatomic ideal gas undergo a process in which the ratio of P to V at any instant is constant and equal to 1 what is the molar heat capacity of the gas মানে monoatomic gas এটা আছে তাৰ যেটো ৰেশিও হয় P আৰু V ৰ হেতু কনস্ট্যান্ট হয় আৰু হেতু ইকুয়াল টু কিমান বুলি কৈছে 1 বুলি কৈছে এটা তোমালোকক what is the molar heat capacity of the gas সুধিছে মানে heat capacity তোমাক সুধিছে আমি কেনেকৈ উলাম এতিয়া উলাবটো পাৰিব লাগিব চাই লও কেনেকৈ উলাম সো আমাক ডাটা দিয়া মতে অনলি কি দিয়া আছে P by V is equal to 1 or you can say P is equal to V so from first law মনত ৰাখিবা কেনেকৈ কৰিবা from first law dq is equal to du plus dw আছিল du মানে কি আছিল cv del t dt আৰু dw মানে কি আছিল p dv so for 1 mole of gas কি আছিল pv is equal to rt so
তোমালোকে যদি ইয়াতে তোমালোকে এপ্লাই কৰা p dv plus v dp is equal to r dt. so এতিয়া চোৱা যেহেতু এটা বস্তু চোৱা এটো আমি ইকুৱেশ্যন নম্বৰ 1 দিও আৰু আমি এটো ইকুৱেশ্যন নম্বৰ 2 দিও এটা চোৱা যেহেতু তোমালোকৰ চোৱা from equation 1 মতে কি হ'ব তোমালোকৰ from equation 1 p dv দুটা একে p equal to v p dv is equal to v dp ঠিক আছে p dv is equal to v dp so আমি কি কৰো ইকুৱেশ্যন নম্বৰ 2 টো হেতু পুট কৰো চাই লবা কেনেকৈ কৰিম এটো আমি ইকুৱেশ্যন নম্বৰ 2 পুট নকৰো আমি ইকুৱেশ্যন নম্বৰ 3 পুট কৰিম চাই দেখিবা কেনেকুৱা হ'ব ইকুৱেশ্যন নম্বৰ 3 যেতিয়া পুট কৰিবা কি হ'ব 2p dv হ'ব দুটা একেলগে আছে আৰু ইফালে পাবা r dt next one next p dv is equal to r by 2 dt ঠিক আছে so dq is equal to cv dt plus কি হ'ব r by 2 dt আমি উলাই ললো এইমাত্ৰ so ইকুৱেশ্যন নম্বৰ 2 এটো ইকুৱেশ্যন নম্বৰ আছিল 2 ইকুৱেশ্যন নম্বৰ 2 is equal to এইটো so dq by dt আমাক হিট ক্যাপাসিটি উলাব দিছে ন dq by dt is equal to কি হ'ব ইফালে পাবা তোমালোকে cv plus dt ৰে দুইফালে ডিভাইড কৰি দিছা so cv plus r by 2 মনো এটমিকৰ কাৰণে cv হয় 3r by 2 আৰু ইটো আছে r by 2 so what you will get 4r by 2 বুজি পাইছা নে কোৱেশ্চনটো so অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব এটো কাৰেক্ট হ'ব এবাৰ চাই লবা ধুনিয়াকে ডেসক্ৰিপচনত কোৱেশ্চন পেপাৰখন থাকিবই ধুনিয়াকে নোট কৰি যাবা 6 নম্বৰ delta u is equal to delta u to কি হয় কোনে ক'ব পাৰিবা delta u is equal to এতিয়া তোমালোকৰ যেটো delta u বুলি সুধিছে delta u বুলি সুধাৰ লগে লগে কি জানো আমি চাই লবা বস্তুটো এনেকুৱা delta u is equal to কি আছিল আমাৰ কাৰণে q plus w so q minus p del v বিভিন্ন ধৰণৰ ইকুৱেশ্যন আছে in আইসোকৰিক চাই দেখিবা আইসোকৰিক যেতিয়া লবা delta v is equal to 0 so delta u is equal to q ঠিক আছে in আইসো কি লিখিছা বাৰিক so p is equal to 0 del p is equal to 0 so delta u is equal to q in adiabatic চাই দেখিবা দে in adiabatic q is equal to 0 so delta u is equal to কি পাবা w পাবা in isothermal delta t is equal to 0 so delta u is equal to 0 so therefore কি পালা কোৱাচোন delta u is equal to কি হ'ব তোমালোকৰ adiabatic work হ'ব মানে work done to কি হয় adiabatic হয় delta u ৰ কাৰণে কি হয় এটাকে delta u is equal to adiabatic work হে সুধিছে adiabatic work মনত থাকিব ওকে 7 টো চোৱা the value of কি সুধিছে তোমালোকক log 10k for a reaction a to b এটা reaction হৈছে ইকুইলিব্ৰিয়ামত আছে তাত তোমালোকক বিভিন্ন ধৰণৰ কোৱেশ্চন দিছে তাত সুধিছে log k এৰ ভ্যালুটো সুধিছে সো প্ৰথম অৱস্থাত চোৱা delta g is equal to delta h minus t del s so delta h আছে তোমালোকৰ 54.07 into 10 to the power 3 টেম্পারেচার আছে তোমালোকৰ কিমান দিয়া আছে 298 এন্ট্রপি দিয়া আছে 10 ঠিক আছে জুলতে আছে সো এটো যদি তোমালোকে ক্যালকুলেট কৰা কিমান পাবা 57.05 into 10 to the power 3 জুল এটো পালা নেক্সট ডেল্টা জি আৰু এটা ফৰ্মুলা আছে 2.303 RT log of k আমাক কোনটো সুধিছে log of k
k ভ্যালু টু দিছে সো ডেল্টা g is equal to minus 2.303 RT सो क्या होगा डेल्टा जी पाइसो आमी एटू माइनस 57.05 इंटू 10 to the power 3 माइनस 2.303 8.314 टेम्पारेचर আছে কিমান টেম্পারেচার তো আছিলে 298 সো যদি এটু ক্যালকুলেট কৰা কিমান পাবা জানানে 10 পাবা সো অপশন কোনটো কারেক্ট হবো অপশন বি টু তোমালোকৰ কারেক্ট হবো ঠিক আছে বহুত ধুনিয়া কোয়েশ্চন নেক্সট 8 নাম্বার সোয়া the direct conversion of a to b মানে এর পৰা ডাইরেক্টলি b পোৱাটো আমাৰ কানে কি হয় পসিবল নহয় সো কি কৰো আমি hence it is carried out in following process এর পৰা আমি c লৈকে নিছো c ৰ পৰা d লৈকে d ৰ পৰা b লৈকে এনুকাৰ প্ৰসেসত আমি লৈ গৈছো সো তোমাক সুধিছে এতিয়া delta s or a to c দিয়া আছে delta s or c to d দিয়া আছে delta s or d to b দিয়া আছে carrying charge to গুটে হিনি দিয়া আছে what where entropy eu is entropy unit delta s a to b total process tour kane delta s to সুধিছে তোমাক so delta s a to b প্ৰথম কথা s to কি হয় state function path function নহয় so কি কৰিব লাগিব আমি গুটে বিলা হে কই দিলে হল delta s এর পৰা কলৈকে নিছো আমি c লৈকে delta s c ৰ পৰা d লৈকে delta s d ৰ পৰা আমি কলৈকে নিছো b লৈকে সো এর পৰা c লৈকে নিউতে কিমান চার্জ লৈছো 50 c ৰ পৰা d লৈকে নিলে 30 আৰু minus 20 so what you will get 80 minus 20 is equal to 60 মানে 60 entropy unit ঠিক আছে বহুত ধুনিয়া কোয়েশ্চন 9 নাম্বার the heat of combustion of carbon and carbon monoxide are this much দিয়া আছে the heat of formation of carbon monoxide per mole তোমাক সুধিছে carbon monoxide form হোৱাৰ per mole to capacity to সুধিছে so কার্বনৰ যদি আমি heat of combustion চাও carbon plus oxygen is equal to CO2 আৰু এইটো delta H কিমান দিয়া আছে তোমালোকক minus 393.5 কিলোজুল per mole ঠিক তেনেকে কার্বন মনোক্সাইডক আমি কম্বাসন কি কৰো হাফ কম্বাসন হয় এটু CO2 বনিব এটু delta H2 দিছো বাৰু delta H1 what you will get this is minus 283.5 kilojoule per mole now দিছে আমাক কি দিছে the heat of formation of carbon monoxide এবাৰ আমাক কি দিছে কার্বন মনোক্সাইড ফর্ম হোৱাৰ ৰিঅ্যাকশন তো দিছে ঠিক আছে আমাৰ কানে সোয়া এইটো 1 নম্বৰ এইটো 2 নম্বৰ তোমালোকে যদি অলপমান ভালকে সোয়া অলপ ভালকে চাব দিছো অলপ ভালকে চালে এটা বস্তু গম পাবা যদি কি কৰিব লাগিব একৰ পৰা যদি 2 টো মাইনাস কৰা চাই দেখিবা কি হ'ব সোয়াচোন একৰ পৰা 2 টো মাইনাস কৰিলে c plus O2 minus CO minus half of 2 is equal to 0 মানে C plus 1O2 minus half of O2 মানে half of O2 CO2 minus আছে আমি ইটো ফালে লৈ গৈছো CO এই ৰিঅ্যাকশন তো পাইছা সো টোটাল এনথালপি তো কি হ'ব এটো হেসেস ল ডাইৰেক্টলি 393.5 minus 1 minus 2 কৰিছো 1 ৰ পৰা 2 টো মাইনাস কৰিলে minus of 283.5 so option কিমান পাবা minus 393.5 plus 283.5 মানে 110 দশমিক কিমান পাবা 5 পাবা minus 110.5 okay good very good question it was 10 number the delta H not formation of carbon dioxide and water are this is this ঠিক আছে the standard enthalpy stands for the reaction কি উদিছে কোৱেশ্চনটো কিবা গণ্ডগোল লিখিছো নেকি মই চাই লও ওকে ইয়াতে তোমালোকৰ CO2 আছে এন্ট্ৰি হয় ঠিক আছে CO2 CON H2O দিয়া আছে the standard enthalpy stands for the reaction ঠিক আছে বহুত ধুনিয়া কোৱেশ্চন মানে ইয়াতে সোয়া কি দিয়া আছে তোমাক টোটালি কি দিয়া আছে
কি দিয়া আছে চোৱা ৰিয়েকচনটো চাই লোৱা ৰিয়েকচনটো দিয়া আছে কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন ফৰ্ম হৈছে কাৰ্বন মনোক্সাইড আৰু ওয়াটাৰ ফৰ্ম হৈছে সো আমাক কি দিছে এনথালপি দিছে চেঞ্জ ইন এনথালপি সো ডেল্টা H নট ফৰ্মেশন অফ product minus summation of delta H naught formation of কি হয় reactant হয় so product আছে কি কি কার্বন মনোক্সাইড আৰু ওয়াটার কার্বন মনোক্সাইড আছে কিমান -110.5 প্লাস অফ -241.8 এটো হল তোমালোকৰ কার্বন মনোক্সাইড আৰু ৰিয়েক্টেন্টৰ কাৰণে আছে কার্বন ডাই অক্সাইড হাইড্ৰোজেনটো মলিকুলাৰ ফৰ্মুলাতে থাকে কার্বন ডাই অক্সাইড কিমান আছে minus of 393.5 বুজি পাইছা সো যদি সোয়া এটো কিমান পাবা তোমালোকে 352.5 কিমান পাবা 3 পাবা নেকি ওকে এটো যদি ক্যালকুলেট কৰা মই বাকিখিনি নকৰো এটো যদি ক্যালকুলেট কৰা তোমালোকে কিমান পাবা জানানে 41.20 ঠিকে আছিল minus 352.3 পাবা আৰু ইফালে আছে প্লাস 393.5 সো এই দুটা কৰিলে 41.20 পাবা ঠিক আছে সো 41.20 মানে অপচন কোনটো হ'ব অপচন বি টো হ'ব নেক্সট ওয়ান delta H of vaporization দিয়া আছে delta S of vaporization দিয়া আছে find the temperature of vapor at 1 atm তোমাক কি উদিছে টেম্পারেচার উদিছে সো আমি কি জানো delta S equal to কি আছিল delta H of vaporization by T so temperature to উদিছে delta H of vaporization by delta S of vaporization 30,000 আৰু 75 so যদি ক্যালকুলেট কৰা কিমান পাবা এটো 400 Kelvin so option কোনটো কারেক্ট A2 12 the difference between heat of reaction at constant pressure and constant volume for the reaction এইটো ৰিয়েকচনৰ কাৰণে কি উদিছে difference between constant pressure and constant volume তোমালোকক উদিছে কেনেকৈ ওলাবা এইটো কোৱেশ্চন এনিওয়ান ট্রাই কৰা তোমালোকে এবাৰ ট্রাই কৰিলে ওলাব পাৰিবা নে নোৱাৰিবা সো চাই লও আমি কেনেকৈ ওলাইছিলো সো সোৱা ইয়াতে ডাইৰেক্টলি জানা তোমালোকে constant pressure মানে delta H আৰু constant volume মানে delta E so delta H equal to delta E plus delta NG RT so delta H minus delta E আমাক ওলাব দিছে delta NG RT আমি ওলাই দিলে হল delta NG এটো সোৱা এটো হল গ্যাস এটো গ্যাস so গ্যাসে উদিছে অকল গ্যাস কিমান হ'ব টোটাল delta NG কিমান হ'ব প্ৰডাক্টৰ আছে 12 reactant আছে only 15 so -3 R2 আছে 8.314 in কিহত হৈছে কিলোজুল হোৱা লাগিলে আমি কি হেৰি ডিভাইড কৰি দিম 1000 টেম্পারেচার আছে 298 যদি তোমালোকে ক্যালকুলেট কৰা কিমান পাবা এটো 7.43 কিলোজুল -7.43 so option কোনটো কারেক্ট হ'ব option A2 correct hobo 13 the change in entropy when 1 mole of monoatomic ideal gas ideal to 1/4 of its initial volume মানে তোমালোকৰ ভলিউম আছিল যদি প্ৰথমতে v1 লাষ্টত গৈছে কিমানলৈকে v/4 1/4 of its initial volume মানে কোলৈকে গৈছে v/4 লৈকে গৈছে চাই লবা v1 টো যদি v আছে v2 টো কিমান হ'ব v/4 ঠিক তেনেকে twice its initial temperature T1 to যদি T আছে T2 to কি হলেকে গৈছে 2T লৈকে গৈছে সো আমাক খুদিছে ডেল্টা S উদিছে সো ফর্মুলা কি আছিল n কি আছিল CV ln T2/T1 R ln ভলিউম যেহেতু লৈছো আমি CV লম সো CV কিমান আছিল মনোএটমিকৰ কাৰণে অলপ আগতে ওলাই থৈছো 3/2R ln T2 2T/T আৰু R ln V2 হল V/4/V so 1.5 R ln 2 তাৰ পিছত ইফালে আহিব
R ln V by 4 into V মানে 1.5 R ln 2 এইটো কিমান R ln 1 by 4 or what you can say 1.5 R ln 2 এইটো ওপৰত লৈ যোৱা পজিটিভ হ'ব R ln 4 মানে 1.5 R ln 2 4 to 2 square এইটো কি লিখিব পাৰো R ln 2 square so 2 to ইফালে গুছি আহিব ln 2 এখিনি জানা আৰু so এইটো কিমান হ'ব 3.5 R ln 2 বুজি পাইছা নে উল্টা কৰিলো কিবা মই নাই কৰা নেকি উল্টা সৰি ইয়াতে মই পজিটিভ আছিল তাকে হৈছে গুটেখন গন্ডগোল কৰি দিলো মই yes সেইকাৰণে গন্ডগোল হৈছে এনসাৰটো চাই লাগিছে মোৰ সো চাই লোৱা ইয়াতে পজিটিভ আছিল পজিটিভ থাকাই 1/4 আহিলে ইয়াতে কি আহিব মাইনাস সো মাইনাস হ'ব সো এটো কিমান হ'ব -0.5 R ln 2 ঠিক আছে সো এনসাৰ কিমান হ'ব -0.5 R ln 2 14 the change in entropy when 2 mole of ice are heated 2 mole of ice are কি কলো the change in entropy when 2 mole of ice are heated from -10 degree Celsius to কিমানলৈকে -10 ৰ পৰা 10 লৈকে লিছো সো চাই লোৱা বস্তুটো -10 degree Celsius আছে প্ৰথমতে আমি কিমানলৈকে জল যাম 0 degree Celsius 10 degree Celsius আহিলে কি হ'ব solid সো 0 degree Celsius প্ৰথম অৱস্থাত আমি solid পাম তাৰ পিছত ট্ৰানজিশন কৰিব লাগিব 0 degree Celsius liquid তাৰ পিছতে তোমালোকে কি কৰিবা 10 degree Celsius লিকুইডলৈকে নিব পাৰিবা ঠিক আছে প্ৰথম অৱস্থাত ইয়াৰ কাৰণে ডেল্টা S1 কিমান হ'ব NCP ln T2/T1 এটুত কি হৈছে টেম্পাৰেচাৰ চেঞ্জ হৈছে তাৰ পিছত তোমালোকৰ কি চেঞ্জ হৈছে তাৰ পিছত সেকেন্ডটোত এটু কাৰণে ডেল্টা S2 লিখিছো ডেল্টা S1 লিখিছো এটুৰ কাৰণে তোমালোকৰ কি হৈছে তোমালোকৰ ষ্টেটে চেঞ্জ হৈ গৈছে সলিডৰ পৰা লিকুইড গুছি গৈছে সো এটু হইব কি ষ্টেট ফিউজন লিকুইডৰ পৰা সলিডৰ পৰা লিকুইড গৈছে ন ফিউজন তাৰ পিছত এইটো তোমাৰ লিকুইডৰ পৰা লিকুইড গৈছে এইটো তোমালোকৰ টেম্পাৰেচাৰ চেঞ্জ হৈছে সো ডেল্টা S3 NCP ln T2/T1 সো ক্যালকুলেট কৰা 2 মোল বুলি কৈছে আইস বুলি কৈছে 2 মোল অফ আইস CP উডাৰ লগে লগে তোমালোকে CP টো উলাই লবা CP টো দিয়া আছে তোমালোকক 37.7 এটু হল আইসৰ কাৰণে ln টেম্পাৰেচাৰ আছে 273 T2 হ'ব 273 আৰু T1 হ'ব 263 তোমালোকে এখিনি কৰি লবা তাৰ পিছত এটুত আহিব এটু যেহেতু এনে আহিব এটা 2 into number of mole 2 আছে ন সো 2 to লাগি n to লাগিব তাতে ডেল্টা H of fusion কিমান আছে 6.01 টেম্পাৰেচাৰ কিমান থাকিব তেতিয়া 273 তাৰ পিছত ইফালে ডেল্টা S3 2 into CP এবাৰ লিকুইড টু লম আমি 75.3 ln টেম্পাৰেচাৰ আছে 283 10 ডিগ্ৰী সেলসিয়াস মানে 283 কেলভিন আৰু এটু হ'ব 273 সো এখিনি যদি ক্যালকুলেট কৰা তোমালোকে কিমান পাবা 52.26 জুল পার কেলভিন ঠিক আছে সো কারেক্ট অপশনটো কি হ'ব এনসাৰটো কি হ'ব 52.26 জুল পার কেলভিন মনত ৰাখিবা বহুত ধুনিয়া কোৱেশ্চন এটো নেক্সট ওয়া the heat of combustion of solid benzoic acid at constant volume is ইমান দিয়া আছে the heat of combustion at constant pressure তোমাক সুধিছে সো benzoic acid to তোমালোকৰ constant pressure তোমালোকৰ দিয়া constant volume দিয়া আছে heat of combustion to তোমালোকক সুধিছে constant pressure to সো একে আগত অলপ আগতে কৰি আইছো এনেকুৱা কোৱেশ্চন benzoic acid মানে C6H5COOH ইয়াক যদি heat of combustion কৰা 15/2 O2 লাগিব তোমালোকৰ কাৰ্বন ওলাব 7টা আৰু ইফালে আছে ওয়াটাৰ আছে 3 mole of water এটু হল লিকুইড এটু হল গ্যাস this is also gas আৰু this is হল solid ঠিক আছে সো ডেল্টা NG টো প্ৰথমতে আমি উলাই লও ডেল্টা NG কিমান হ'ব 7 আছে -15/2 মানে -half উলাই লব পাৰিবা
সো আমাক সুধিছে ডেল্টা এইচ সুধিছে ডেল্টা ইউ টো দিয়া আছে ডেল্টা ইউ কিমান দিয়া আছে তোমালোকক 321.30 কিলোজুল তোমাকটো দিয়া আছে কনস্ট্যান্ট ভলিউমত হিট টু কনস্ট্যান্ট ভলিউমৰ হিট মানে ডেল্টা ইউ সো ইটো আছিলে ডেল্টা এন আৰ টি সো ডেল্টা ইউ দিয়া আছে 321.3 ডেল্টা এন হোল মাইনাস হাফ आर আছে তোমালোকৰ r টো বাৰু আমি লিখি থৈ দিছো এতে 300 ঠিক আছে সো মাইনাস 321.3 মাইনাস কিমান পাবা তোমালোকে 150 r এটো তোমালোকে ক্যালকুলেট কৰি লব পাৰিবা ঠিক আছে এটো এটা কোৱেশ্চন নেক্সট 16 the efficiency of reversible cycle in the figure এই ফিগাৰটোৰ কি ওলাব দিছে তোমালোকৰ এফিচিয়েন্সি ওলাব দিছে ইয়াতে ধৰা তোমালোকৰ কি আছে a b c so efficiency কেনেকে ওলাই এনুকা সার্কুলার area of মনত ৰাখিবা দেই area of closed cycle divided by area under the curve কি কৈছো area under the curve into কি পাইছা 100 efficiency ওলাও efficiency মানে আমাৰ কৈ আছিল ইটা so area of closed circle কিমান হ'ব closed circle চোৱা এটো এটা triangle so triangle of closed circle half of তোমালোকৰ চোৱা বেস ডাল কিমান আছে বেস 1500 minus 1000 কৰিলে বেসৰ লেন্থটো পাবা 1500 minus 1000 হাইটৰ লেন্থটো কিমান পাবা হাইটৰ লেন্থটো আছিল ba এটো কিমান পাবা 250 minus 150 তাৰপিছত সুধিছে এটা এৰিয়া আন্ডাৰ দা কার্ভ এরিয়া আন্ডার দা কার্ভ মানে এই টোটাল কার্ভটো এরিয়া এটো কি হত পৰি আছে কোৱাচোন এটো এটা ট্ৰেপিজিয়াম টাইপত পৰি আছে সো ইয়াৰ কাৰণে ফৰ্মুলা কি আছিল হাফ অফ লেন্থটো জানো আমি বেসটো 1000 ইনটু এখিনিটো হৈ যাব এটো তোমালকে ডাইৰেক্টলি এনেকে ওলাব পাৰে আমি কি কৰিছো চোৱা প্ৰথমতে ট্ৰায়াঙ্গলটো উলাই ললো তাৰপিছত এটো এটা ৰেক্টেঙ্গল আছে এটো উলাই লম প্লাস 1500 length to একে 1500 minus 1000 into এখিনি হাইট কিমান হ'ব only 150 ঠিক আছে লেন্থ ডাল এইডাল আৰু বেস ডাল এইডাল সো যদি ক্যালকুলেট কৰা half of 500 into 100 is divided by half of 500 into 100 plus 500 into 150 so what you will get uporat paba 500 into 50 aru tolot paba 500 into 50 plus 500 into 150 aru jodi ekhini ulai dia tumalage kiman paba janane 25 মানে এফিশিয়েন্সি কিমান আছে 25 ঠিক আছে ক্লিয়ার হৈছে ক্লিয়ার হ'ব এটো বস্তু আৰু লগত ইয়াতে আৰু এটা বস্তু আছিল চাবা ইয়াতে লগত আৰু এটা বস্তু আছিল 100 এই 100 টো মাল্টিপ্লাই কৰিলে তোমালোকে কিমান পাবা 25% ঠিক আছে এটা ইয়াতে এটা 100 আছে দেই ইয়াতে এটা 100 আছে কৰি চাবা মই ইমানখিনি নকৰো ইমানখিনি সময় নহব ন ঠিক আছে তাৰপিছত এন আইডিয়াল গ্যাস ইজ টেকেন এৰাউন্ড দা সাইকেল ABCA এটা আইডিয়াল গ্যাস আছে ইয়াক আমি কি কৰিছো ABCA সার্কুলার মাজেদি কি কৰিছো সাইকেলৰ মাজেদি প্ৰুভ কৰাইছো ইয়াৰে সুধিছে তোমালোকক কি সুধিছে ইয়াতে ওয়ার্ক ডান সুধিছে work done in the cyclic process ABCA so চাই লও half of একে area bounded between ABCA মানে total area to চালে হল ABCA so AC half of কি হ'ব AC into BA কৰি দিয়া half of AC কিমান পালা অলপ আগতে কৰি আছো 3V1 minus V1 আৰু BA টো কিমান পাবা length to 4P1 minus P1 এটো হল base আৰু এটো হল height so half of 2V1 into 3P1 so 3P1 V1 দেখিছা so question চোৱা
মই আকৌ কৈছো তোমালোকক যে থাৰ্মোডাইনামিক্সৰ কুৱেশ্যন মই অলৰেডি বহুত কেইটা 3টা 4টা মান হেয়া আছে মোৰ অলৰেডি টেষ্ট সিৰিজ টাইপৰ এসাইনমেন্ট সো হেকেটাও চাবা তোমালোকে বহুতখিনি বস্তু শিকিব পাৰিবা ইয়াতেতো কভাৰ কৰিব নোৱাৰো ন সদায় অলপ অলপ দিব লগা আছে মই যথেষ্ট ব্যস্ত মানুহ সো তোমালোকক যেখিনি কুৱেশ্যন দিছো সেইখিনি কুৱেশ্যন চাবা লগতে আগৰ ভিডিও বিলাকো থাৰ্মোডাইনামিক্সৰ মই আই বেটনত আহি যাব সেইখিনিও চাবা তেতিয়াও তোমালোকৰ কি হ'ব বহুতখিনি লাভ হ'ব সো থ্যাংক ইউ ফৰ watching